সেইয়া আমি বিয়ানাম গোৱা ভোজ খাইছোঁ। এইখিনি হাঁহ মাংস, ভাতখিনি বাৰু বনোৱা হৈ গ'ল। হাঁহ মাংস বনোৱা মাজনীক দেখুৱাই দিছোঁ দেই। ভালকৈ বনাব আকৌ। প্ৰথমতে তেজপাত দিলোঁ। হেৰি নাই ন, শুকান জলকীয়া নাই। এতিয়া দিয়া হৈছে পিঁয়াজ। ঢালি দিয়ক। অঁ অঁ এতিয়া মছলা দিয়া হ'ব নাই মাংসত? এতিয়া আদা ৰচুন আমাৰ কলিকতাৰ ৰান্ধনীয়ে কিন্তু বহুত ধুনীয়াকৈ বনায় দেই হাঁহ মাংস। কোনোবাই খাই যদি অৰ্ডাৰ দিব পাৰিব। হাঁহ মাংস অৰ্ডাৰ দিব পাৰিব। অঁ খালি এদিনত ৩,০০০ টকামানকৈ লাগিব। জানো খৰি খোৱা আছো নে এফালৰ পৰা আৰু দে এইফালে এগৰাকীয়ে খৰি ভৰাই আছে জুইত। কি অৰুণাচলৰ? পনীৰখিনি ভিতৰতে বনাব পৰা যাব। অঁ নহয় ৰ'বা, আলু অলপ সৰু সৰুকৈ কাটি লওঁ। বিয়ানামৰ কণ্ঠ ধুনীয়া কৈছে আপোনাক। কমেণ্ট চাইছে নাই? কণ্ঠ ধুনীয়া আছে। আৰু ভাল হ'ল না হেৰি হ'ল আকৌ পাতটো ভাগি গ'ল নাই। আকৌ গাবলৈ আছিলে নি বাৰু বিয়ানামটো? তাই ৰখাই দিলে নি বাৰু? পিছত আকৌ কেলৈ নেগালে বুলি ভাবিছোঁ মই। হালধি দিছোঁ দেই। মছলা দিছোঁ। মানে কি হ'ল অলপ জিৰা নানিলে চাগে। জিৰা নানিলে গৰম মছলা অকণমান দিছোঁ, জিৰা নাই। নিমখ দিছোঁ দেই। এতিয়া হাঁহ দিছোঁ দেই, হাঁহ মাংস 2টা হাঁহ। মাংসখিনি ভালেই দেখিছে ন? তেলাল আছে। মাংসখিনি পূৰা তেলাল আছে কৈছোঁ। তেলি তেল কমকৈ দিছোঁ। ঢাকিলোঁ দেই, এতিয়া অকণমান দেৰি হ'ব। এইফালে কিগৰাকীয়ে কাটি আছে আলু, কোমোৰা। শিল কোমোৰা নে? শিল কোমোৰা ন? অৰুণাচলৰ কোমোৰা হয়। তোমালোকৰ সেইফালে হয়, শদিয়া চাইডৰ। শদিয়া চাইডৰ? শদিয়া নহয়, অৰুণাচলৰ। অৰুণাচল শদিয়া পিয়ানো কাটি লৈছোঁ। এগৰাকীয়ে মাংস নাখায়, পনীৰ অকণ ৰান্ধিবৰ কাৰণে যা যোগাৰ কৰিছোঁ। ভিডিঅ'টোত ওলাইছে পেটিকোট মেখেলা চব। অঁ এইখিনি এইবোৰ নাচাব আৰু দেই আপোনালোকে। নোহোৱাকৈ চোৱা, পেটিকোট মেখেলা চকু দিব নালাগে। চকু দিব নালাগে। আমাৰ কোমোৰা কটা মানুহগৰাকীকে চাই। এইখিনি মাছ নেকি? মাছ নহয়, মাছখিনি নিলে, ধুবলৈ নিলে। অঁ 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 ধুবলৈ নিলে। এইফালে মাছ ফ্ৰাই কৰিছোঁ দেই। এইগৰাকীয়ে মাছ ফ্ৰাই কৰি আছে।
কি মাছ এইখিনি ৰৌ নে বাহু অঁ তাৰপাছত হাঁহ মাংসখিনি কোমোৰা দিয়া হৈ গ'ল আলু কোমোৰা দিলোঁ এইফালে চাহ খাইছে সকলোৱে মাংস হৈছেগৈ নে ধুনীয়াকৈ উতলি আছে তাৰপৰা এইখিনি দিছোঁ লং ইলাচি এইখিনি দিলে চেণ্টটো ভাল হয় সেইকাৰণে দি দিলোঁ এতিয়া বৰ্তমান মাংস হৈ গ'ল দেই নিদিওঁ অকণমান উতলিলে হৈ যাব দাইল বনাইছে নহয় কালাৰটো হৈছে ন ভাল ধুনীয়া হৈছে খাবলৈ যেনেকুৱা নহওক লাগিলে কালাৰটো ভাল হ'লে হ'ব দেখাত যিমান সুন্দৰ হৈছে খাবলৈ তাতোতকৈ সুন্দৰ হ'ব যেন পাইছোঁ এতিয়া ৰান্ধনীয়ে টেষ্ট কৰিব দিলেহে গম পাম আকৌ কৰিব লাগিব কিবাকিবিৰ লগত তাৰপাছত আপোনাৰ মাছ ফ্ৰাই কৰি হৈছেগৈ নে জুইখন কমিছে নেকি ন ঠিক আছে কৰি থাকক বাৰু এইখিনি পনীৰ ফ্ৰাই কৰিছোঁ আজি মই এগৰাকীয়ে মাছ মাংস নাখায় সেইকাৰণে পনীৰ বনাইছোঁ ভিতৰতে অলপ এগৰাকীৰ কাৰণে সেইকাৰণে বহুত বেছি বনোৱা নাই পনীৰখিনি এইখিনি প্ৰথমে ফ্ৰাই কৰি ল'লোঁ তাৰপাছতে সেই একেখিনি তেলতে আলুখিনি প্ৰথমে ফ্ৰাই কৰি লৈছোঁ এইফালে আদা ৰচুন পেষ্ট বনাই লৈছোঁ আৰু এইটো বিলাহী পেষ্ট মিক্সাৰ জাৰতে সোমোৱাই আছে লগে লগে ঢালি দিম তাত এতিয়া মই আলুখিনি ফ্ৰাই কৰা হৈ গ'ল এতিয়া ইয়াতে পিঁয়াজখিনি ভাজি লওঁ হাজৰ কলৰ নিচিনা চিন্তিৰি মইনা Morning.
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
গ'ক আকৌ বহিছো মানে চবেই বহিব বুলি ভাবিছোঁ চবকে কেনেকুৱা হৈছে নাই হোৱা নি অঁ মই আকৌ তুলি দিম বাৰু নাই থালকেইখন নাই উঠা কেনেকুৱা হৈছে খানা মজা ওপৰৰ পৰা তুলি উঠে খানা খুৰী খানা মজা এয়া বিলনীয়া কেনেকুৱা খানা নিজে বনাই নিজে খোৱা হৈছে হয় নাই বঢ়িয়া একদম কেনেকুৱা খুৰী খানা কেনেকুৱা হৈছে মজা হৈছে খুৰী ভাল হৈছে নিজে বনাই নিজে খোৱা খানা হ'ব মাছৰ পেটু মাছ আহি পোৱা নাই মাছটো এয়া মাছটো এয়া খুৰী খাই দিয়ক মই বহোঁ আপুনি এইফালে চাই দিয়ক আপুনি উঠাই নাই বিলনীয়া এয়া দুগৰাকী বিলনীয়া